অসমৰ মাটিত পুনৰ নগাৰ আগ্ৰাসন এইবাৰ স্থান নাজিৰাৰ বিহুবৰৰ সেউজপুৰ প্ৰায় 200 বিঘাৰো অধিক মাটি নগাৰ দখলত গোপনে নগাই চলাইছে স্থায়ী পকী বিল্ডিঙৰ নিৰ্মাণৰ কাম নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া অসম নাগালেণ্ড সীমা বিবাদ বছৰ ধৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন অৱস্থাত থকাৰ সুযোগ গ্ৰহণ কৰি সীমান্তৱৰ্তী অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন অব্যাহত আছে এবাৰ নগাৰ আগ্ৰাসনৰ স্থান হ'ল নাজিৰা উপজিলাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত শৈলনগৰী বিহুবৰৰ সেউজপুৰ অঞ্চল প্ৰায় 200 বিঘাৰো অধিক অসমৰ ভূখণ্ড নগাই অবাধে দখল কৰি দিনে নিশাই নিৰ্মাণ কৰিছে এটি পকী বিল্ডিং নগাই অসমৰ ভূখণ্ডত এটা ফাৰ্ম হাউচ নিৰ্মাণৰ উদ্দেশ্যেৰে ব্যৱহৃত সকলো সামগ্ৰী নাজিৰাৰ সন্তক চাহ বাগিচাৰ মাজেৰে পাৰ কৰে নগাৰী আগ্ৰাসনৰ বিষয়ে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে বাগিচা কৰ্তৃপক্ষ তথা নাজিৰা উপজিলা বিহুবৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনে উল্লেখযোগ্য যে উক্ত স্থানটোত বিগত বৰ্ষত অসম চৰকাৰে এটা বিঅপিৰ স্থাপনৰ বাবে পৰ্যাপ্ত ভূমি আবণ্টন দি যাৱতীয় কাম কাজ আৰম্ভ কৰাৰ মুহূৰ্ততে নগা প্ৰশাসন আৰু নগালোকে উক্ত অঞ্চলটোত অনাধিকাৰ প্ৰৱেশ কৰি অসম চৰকাৰে বিঅপিৰ গৃহ নিৰ্মাণৰ বাবে পকী খুঁটা উভালি পেলাই দিয়াৰ পিছতো অসমৰ চৰকাৰী কৰ্তৃপক্ষ হেনটোৰ দৰে গৈ চেঁচাটোৰ দৰে উভতি আহিব লগা হ'ল অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনে বিঅপিৰ খুঁটা উভালি পেলোৱা নগাক আটক কৰিবলৈ সাহস কৰিব নোৱাৰিলে যাৰ বাবে এতিয়া উক্ত ভূখণ্ডত নগাই অবাধে দখল কৰি পকী বিল্ডিং নিৰ্মাণ কৰি আগ্ৰাসন চলাবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত বৰ্তমানো অসম চৰকাৰৰ প্ৰশাসন কৰ্তৃপক্ষই নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে আপোনাৰ নামটো মোৰ নাম দিলীপ লিম্বু বুলি আপুনি গাঁৱৰ মই সেউজপুৰ গাঁও বুলি আমাৰ জনা আমি বিহুবৰ থানাৰ অন্তৰ্গত মই ছেক্ৰেটাৰী হিচাপে আছোঁ আপুনি ভিডিপি ছেক্ৰেটাৰী হয় ইয়াত দেখা গ'ল যে বিগত সময়ছোৱাত প্ৰায় কিমান দিনৰ পৰা প্ৰজেক্টটো হৈ আছে বৰ্তমানটো এনেকুৱা আমি ইয়াত মানে এওঁলোকে আমাৰ ৰাস্তা দি অনা নাই প্ৰব্লেম যোনটো চলি আছে সেই প্ৰব্লেমটো এওঁলোকে আল্টিমেটলি নাগালেণ্ড এনেকুৱা হৈ আনিছে এই কামটো কিমান সময় পৰা চলি আছে ইয়াত সেই প্ৰব্লেম অনাটো আপোনাৰ প্ৰায় 1-1.5 মাহৰ পৰা এই ক্ষেত্ৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনোৱা নাছিল নেকি বাৰু আমি তেনেকুৱা মানে কি হ'ল বস্তুটো সেইটো আপুনি ভাল কুৱেশ্যন কৰিছে আমি জনাতটো এতিয়া তেওঁলোকৰ নিজৰ কামটো নিজৰ ছাইডটোত কৰি আছে যেতিয়া আমি মানে একো বাধা প্ৰদান কৰিবলৈ যোৱা নাই আৰু আমি তেনেকুৱা অসুবিধা হ'ব আইনৰ মতে কি আছে এইটো সীমামূৰীয়া অঞ্চলত তেনেকুৱা ডিছপুটত এনেকুৱা আছে বুলি আমি অৱগত নহয় তো আমি সেইকাৰণে মানে তাৰ প্ৰতি আমাৰ ভুলো হৈ যাব পাৰে আমি জনোৱা নাছিলোঁ আজি আমাৰ প্ৰশাসন বিষয়া আমাৰ ছেকেণ্ড OC ছাৰ আহিছে আহি মোক ফোন কৰিছে বোলে আপুনি মোক কিয় জনোৱা নাই মইতো ছাৰ বোলে নগালেণ্ডত তেওঁলোকে নিজে কাম কৰিছে আমি তাত মানে বাধা প্ৰদান কৰিম এই ক্ষেত্ৰত আপোনালোকে চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত চৰকাৰক আপোনালোকে কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাম এতিয়া আপোনালোকক মই এইটো কি বুলি জনাম এতিয়া মইতো তাকে অসমৰ বিভিন্ন কৰ্তৃপক্ষীয় আৰু সাংবাদিক হিচাপে আপোনালোকে এটা আছে সকলোৱে এটা ভাল বিচাৰ ভাল হেৰি কৰিব আমাৰ আচলতে এই ঠাইত আজি প্ৰায় বিগত 1 মাহমানৰ পূৰ্বে এই ঠাইত নগা দুৰ্বৃত্তই আহি প্ৰায় 10-15 বিঘা মাটি বেদখলভাৱে তেখেতসকলে ইয়াত বাগান কাটি গছ-গছনি কাটি ইয়াত মাটি সম্পূৰ্ণৰূপে দখল কৰি ইয়াত প্ৰায় এটা পকী ঘৰ এটা প্ৰজেক্ট তেখেতসকলে ইয়াত ফাৰ্ম হাউচ এটা বনাবলৈ চেষ্টা কৰা হৈছে তো এই ক্ষেত্ৰত তেখেতসকলে হিল বালি নিতৌ আমাৰ সেউজপুৰ অঞ্চলেদি হৈ পেলাই আপোনাৰ সন্তক চাহ বাগিচা মাজেৰে নিতৌ অহা যোৱা কৰিছে হিল বালি পকী ৰথ হওক যি হওক অতি দুৰ্ভাগ্যৰ বিষয় যে আজি কিছুদিন পূৰ্বে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অগুৰিজান চাহ বাগিচাৰ ওচৰত অসম চৰকাৰে এটা বিঅপি স্থাপন কৰিবলৈ লৈছিল কিন্তু বিঅপিটো অসম নাগালেণ্ড প্ৰশাসন আৰু নগা দুৰ্বৃত্তই আহি সেই ঠাইত অসম চৰকাৰক এটা বিঅপি বনাবলৈ নিদিলে তেখেতসকলক উভতাই পঠিয়ালে সেই স্থানৰ পৰা কিন্তু সেই ঠাইত বৰ্তমানো অব্যাহত আছে সেই স্থানতে অসমৰ কেইজনমান অসাধু ব্যৱসায়ীৰ লগতে নগা দুৰ্বৃত্তই লগত মিতিয়ালি কৰি তেখেতসকলে সেই ঠাইত পুনৰ শিল খনন কৰিছে কিয় এতিয়ালৈকে বৰ্তমান আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰাৰ পিছতো বৰ্তমান তেখেতসকলৰ চৰকাৰ অসম চৰকাৰ হওক বা খণ্ড বন বিষয়া হওক তেখেতসকলে কিয় নীৰৱ ভূমিকা পালন কৰিছে সেইটো আমি এতিয়ালৈকে ধৰিব পৰা নাই আচলতে গাহৰি ফাৰ্ম আৰু ব্ৰইলাৰ ফাৰ্ম আৰু ফিচাৰী বনাব কোনে বনাইছে এইটো আমাৰ নাগালেণ্ড চৰকাৰৰ পৰা বনাইছে এইটো পাৰ্মিশ্যনটো লৈছে কাৰোবাৰ হয় নিজৰ জেগা আছে আৰু কেনেকুৱা পাৰ্মিশ্যন ল'ব না
এইটো নিজৰ জেগা আছে হয়, আপোনালোকৰ? আমাৰ নিজৰ খেতি আছে, এইটো নিজৰ খেতি আছে। কিমান দিনৰ পৰা কৰি আছে এইটো কিমান দিনৰ পৰা কৰি আছে? আমি তেনেকুৱাতো 2013 পৰা আমি ইয়াতে পইলা পাম্পু লগাইছিলে ইয়াতে পাম্পু প্ৰজেক্ট খুলিছে। তাৰপিছতে PPMLে পাম্পুটো নলোৱাৰ কাৰণে আমি পাম্পু হাতাই আজি আমি এইটো কাউৰী ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম আৰু ফিচাৰী, এইটো আমাৰ মেইন এইটো মালিকটো আমাৰ নিজৰ মানে প্ৰেজেণ্ট মিনিষ্টাৰ হয়। কি নাম আছে? তাতো আমাৰ চিঙাং হ'ব, চিঙাং কুনিয়াক। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে 6 যি আমাৰ 7 ভনী ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ আলোচনাৰ মাজেৰে কৰিম বুলি কৈছিল, কিন্তু তাৰ পিছতো চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ মাটিত আগ্ৰাসন, অসমীয়া মানুহৰ সম্পত্তি ধ্বংস কৰা কাৰ্যসমূহ চলি আছে। বিশেষকৈ অৰুণাচল অসম, নাগালেণ্ড অসম মূল সমষ্টিটো অবৈধ বেহা বেপাৰ চলি আছে। ডিছপুটেড লেণ্ড বুলি কৈ অসমৰ মাটিৰ পৰা শিল বালি কয়লা আদি খনন চলি আছে চৰকাৰী পৃষ্ঠপোষকতাত। শেহতীয়াকৈ নাগালেণ্ডৰ চৰকাৰে মোৰ বিহুবৰ গাঁও পঞ্চায়তৰ হদহদী নামৰ এটা অঞ্চলতো তেনেকৈ বহুত কোটি টকীয়া এটা প্ৰজেক্ট অসমৰ সীমাত বহাব বিচাৰিছে, অসমৰ মাটিত বহাইছে। এইটো দুৰ্ভাগ্যজনক। মই আমাৰ গৃহ দপ্তৰলৈ আবেদন জনাওঁ তেওঁলোকে যাতে এইখিনি নহয়, অসমীয়া মানুহৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰে। নাজিৰাৰ প্ৰণয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিউজ এইট আছাম। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।